ভিউয়াৰ্স নমস্কাৰ আহি পালো প্ৰসন্ন ডেকাৰ ঘৰ মঙ্গললৈ পিপৰা দোকানৰ তাতে মই আহিলো আজি এয়া প্ৰসন্ন ডেকাক চিনি পাইছে নাই চিনি যদি পোৱা নাই মই কৈ দিছো আজিৰ পৰা কিমান 6-7 বছৰ মান আগতে নেকি 6 বছৰ আগত 2018 চনত অসমত প্ৰথম পানীৰে চলা গাড়ী বনাইছিল সেই গাড়ীখনৰ বিষয়ে আপোনালোকক মই জনাম কি কৰিছে এতিয়া গাড়ীখন নতুনকে কি বনাইছে কি কাম কৰি আছে সকলো দেখুৱাই যাম আপোনালোকে ভিডিঅটো চাই থাকক কিন্তু তাৰ আগতে আপুনি যদি মোৰ চেনেলটো নতুন তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত ওলা বেল আইকনটো লৈ অল নোটিফিকেশন অন কৰি থৈ দিয়ক এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব এই হতে ভিডিঅ' বনাই আছে এনেকৈ ভিডিঅ'বিলাক প্ৰসন্ন এইবিলাক যন্ত্ৰপাতি বনাইছে ইটা বনোৱা যন্ত্ৰ বোলে এইটা এইকেইটা তিহঁতে ভিডিঅ' বনাই আছে আৰু এই ভাইটিটোৱে ভিডিঅ' কৰি আছে এয়া হৈছে প্ৰসন্নৰ ঘৰটো খুব সাধাৰণ ঘৰৰ ল'ৰাহি আৰু মই আহি পাওঁতে সি কাম কৰি আছিল তাৰমানে তাৰ ভিডিঅ'ৰ কাম কৰি আছিল আৰু সি এতিয়া বনাইছে কি বনাইছে এতিয়া প্ৰসন্ন নিজে এতিয়া বৰ্তমান সময়ত মই এখন গাড়ী বনাই আছো লগতে ইটা বনোৱা মেচিন কেইটামানৰ অৰ্ডাৰ আছিলে অৰ্ডাৰ কেইটা বনাই আছো এয়া ইফালে আধা বনোৱা হৈ আছে গোটেইখিনি কমপ্লিট হোৱা নাই বাৰু এনেধৰণে বনাই থৈ দিয়া গাড়ী মানে বেটাৰী চালিত গাড়ী তোমাৰ ভিডিঅ'ত মই দেখা পাইছিলো প্ৰসন্নৰ বাৰু ইউটিউব চেনেল আৰু ফেচবুক চেনেল আছে ফেচবুক পেজ আছে মই দিম আপোনালোক লিংকটো ডেছক্ৰিপশ্যনত থাকিব চাই ল'ব পাৰিব হয় ই বেটাৰীৰে চলা বাইক এখন বনাইছিল তাৰ আগতে পানীৰে চলা গাড়ী বনাইছিল আৰু বহুতো কিবা কিবি বনাই থাকে সি মই আহোঁতে প্ৰসন্নই ভিডিঅ'ৰ কাম কৰি আছিল তাৰমানে ইটা বনোৱা মেচিন কেইটা সেইকেইটাতো বনাইছে আৰু ভিডিঅ'ৰ কামো কৰি আছিল এতিয়া ইটাটো সি বনাইছে চিমেণ্ট বালি হয়নে চিমেণ্ট বালি এইটো যিটো আমাৰ বৰ্তমান দোকানত পোৱা ব্লক ইটা সেইটো ইটাৰ নিচিনাই হয় জাষ্ট এইটো মই সৰুকে ডেমো মেচিন বনাইছো প্ৰথমতে তাৰপিছত বনাব পাৰিব হয় নিজৰ ঘৰত মানুহে নিজে বনাব পাৰিব কিন্তু এতিয়া মই জাষ্ট ডেমোৰ কাৰণে শিল আৰু বালি আৰু চিমেণ্টেৰে বনাইছো সেইটো কাৰণে ইমান এটা হেভি হোৱা নাই কিন্তু যেতিয়া ইয়াতে দাস লগোৱা যায় মানে শিলৰ যিটো গুৰি আছে সেই গুৰিটো যেতিয়া লগাব সেম টু সেম হৈ যাব কাৰণ ইয়াতে সকলো বস্তু ডাঙৰ মেচিনটোৰ নিচিনাকৈ দিছো মাত্ৰ ইয়াতে এটাকৈ হৈ যায় এটাকৈ হয় মেচিন এটা এইকেইটা ফাৰ্মাৰ আছে এইকেইটা এটা বনাব পাৰি জোখৰ ফাৰ্মাৰ আছে আৰু এইটো বুলিয়ে নহয় এইটো ইটাই নহয় এইটো ইটাও বনাব পাৰিব ইয়াতে আচ্ছা এই মেচিনৰ ওপৰত কাঠৰ তক্তা এটা দি কেনে এনেধৰণে পুৰা ভাইব্ৰেশ্যন দিব পৰা চিষ্টেমটো কৰি দিছো খালি ফাৰ্মাটো আছে ফাৰ্মাটো আনিব লাগিব আৰু এই দুটা মানে গোটেই ইয়াতে থকা গোটেইকেইটা বনাব পাৰিব গোটেইকেইটা মেচিন ইটা বনাব পাৰিব ধুনীয়া ইয়াৰ পিছত আৰু ইফালে ঘৰত দেখা পাইছোঁ তোমাৰ গোটেই যন্ত্ৰপাতি এয়া মোৰ যিখিনি কাম আছে গোটেইখিনি কাম মই ইয়াতে কৰোঁ যিহেতু আমাৰ ইমান ঘৰটো বাৰু বনোৱা হোৱা নাই সেইটো কাৰণে ইয়াতে মোৰ বেছি সুবিধা হয় পকা ঠাইৰ কাৰণে ইয়াতে কৰা গৈছে গোটেইখিনি বস্তু ৰাখি থৈ দিছোঁ আৰু ভাঙা চাইকেল পৰি আছে চকা ইফালে স্কুটিৰ চকা হয় মানে স্কুটি এখন বনাই আছোঁ আপোনালোকক দেখাই দিম বাৰু নেক্সট অলপমান দেৰিকৈ এয়া স্কুটিৰ বস্তুখিনি মিটাৰ দেখা পাইছোঁ স্কুটিৰ মিটাৰ হয় চাইকেলৰ চকাৰ পৰা গাড়ী ষ্টেৰিং আছে হুইল এডাল নহয় দুডাল এনেকুৱাকৈ কেইডালমান পেলাই থৈ দিয়া আছে ইয়াতে গোটেইখিনি মেচিন আছে এতিয়া বনাই থৈছে কিজানি এইবিলাক হয় গাড়ীখন ক'ত থৈছা মানে গাড়ীখন দেখাই দি আছোঁ এইখন হৈছে প্ৰসন্নই বনোৱা বেটাৰী চালিত গাড়ী বেটাৰী চালিত বাইকখন সৰু দেখাত দেখিবলৈ সৰু কিন্তু এইখনৰ এটা বেলেগ কনচেপ্ট লৈ কেনে এইখন বনাবলৈ চেষ্টা কৰি আছোঁ কিয়নো ডাঙৰ বনালে ডাঙৰ এখন বাইক বনোৱাৰ লগে লগে বা হুইল ডাঙৰ লগাব লাগিব তেতিয়া মোৰ বাজেটটো অলপ বেছি বাঢ়ি যায় তো এইটো অনলি এতিয়া বৰ্তমান আপোনালোকে গমে পায় পুৰা মানে কি চাৰ্জ দিলেতো গাড়ীখন চলে এতিয়াতো আৰু ইলেক্ট্ৰিক বহুত গাড়ী ওলাইছে কিন্তু মেইন কথাটো হৈছে মই এই গাড়ীখন একদম চাৰ্জ দিব নলগা কৰিবলৈ চেষ্টা কৰি আছোঁ য'ত মানে 100% ফ্ৰী এনাৰ্জি নহ'লেও 80% এটা ফ্ৰী এনাৰ্জি হ'ব বাকীখিনি আমি বেলেগ ছাইডৰ পৰা লৈ ল'ব পাৰিম মানে সেইটো কাৰণে এইখনতো বেটাৰীত চলা গাড়ী বেটাৰীত মানে বেটাৰী চাৰ্জ দিলে সি চলিব চাৰ্জটো যেনেকৈ দিয়ে আপোনালোকৰ কথা চ'লাৰত দিয়ে বা ইলেক্ট্ৰিচিটিত দিয়ে সেইটো নিজৰ কথা কিন্তু আগৰ যিখন গাড়ী বনাইছিলে সেইখন 4চকীয়া গাড়ী আছিলে সেইখন আপোনালোকে হয়তো নিজত পাইছিল গোটেই অসমত তোলপাৰ লাগি গৈছিল আৰু সেইখন চলাইছিল পানীৰে মানে হাইড্ৰজেন তাতে হাইড্ৰজেন গেছটো মই নিজে তাৰ পৰা ওলাই কেনে পানীৰ অণুকেইটা ভাঙি কেনে ওলাইছিলোঁ আৰু ভাঙি বেছি দিন চলাব পৰা নাই কিয়নো আমাৰ যিখিনি টেকন'লজি লাগে সেই টেকন'লজিখিনি পোৱা নাছিলোঁ কমপ্লিট কৰি তাৰপাছত কেইদিনমান পিছত বাৰু পেলাই থৈ দিলোঁ কিন্তু সেই প্ৰজেক্টটো কিন্তু এতিয়াও চলি আছে গাড়ীখন ক'ত আছে গাড়ীখন কি হ'ল এতিয়া বৰ্তমান বাৰু গাড়ীখনৰ বাকীখিনি বস্তু আছে ইঞ্জিন বা চেচিছটো নাই চেচিছটো যিহেতু এতিয়া আমাৰ নৰ্মেল যিটো লোহা আছে এই লোহাটো সোনকালে মামৰে খাই যায় আৰু মোৰ চাগে সেইখিনি সময়ত ইমান টেকন'লজি নাছিল যে কালাৰ চালাৰৰ কাৰণে ইমান এটা ভাল নাছিলে আৰু সেইটো কাৰণে মাটি বা পানী পৰি কেনে হেৰি হৈ গৈছে অলপ মামৰ ধৰি গ'ল তেতিয়া মই ভাঙা চিঙা তাত বেছি দিছোঁ
ইলেক্ট্ৰিক বাইক মই চলাই চালোঁ অকণমান। এয়া হৈছে আমাৰ প্ৰখণ্ডৰ কেমেৰামেন, ছটা কেমেৰামেন। তুমি কি পঢ়ি আছা? ক্লাছ 5ত। ইয়াৰ লগত এইবিলাক কেমেৰা চেমেৰা কাম কৰি থাকা? ঠিকে আছে বঢ়িয়া। এয়া আছিল প্ৰসন্ন ডেকা কাম কাজবিলাক আপোনালোকে চালে। আৰু যদি তাক আগবঢ়াই লৈ যাব খোজে, তাৰ এনেকুৱা ধৰণৰ কাম কাজবিলাকক উৎসাহিত কৰিব খোজে, তেনেহ'লে তাৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু মোৰ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নকৰিব। ধন্যবাদ। জয় আই অসম। জয় অসম।